গোৱালপাৰাত বৃহৎ উচ্ছেদ অভিযান ১৫০০ৰো অধিক বিঘা ভূমিত চলিব উচ্ছেদ কান্দোনত ভাগি পৰিছে শ লোক গোৱালপাৰাৰ হাছিলা বিলত প্ৰশাসনে চলাই উচ্ছেদ বছৰ বছৰ ধৰি বসবাস কৰি অহা সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ কান্দোনত ভাগি পৰিছে গৃহহীন লোক তালিটোপোলা বান্ধি নিজৰ আপোন ঘৰখন এৰি আহিবলৈ বাধ্য হৈ পৰিছে শ পৰিয়াল উল্লেখ্য যে মাননীয় মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে নামনি অসমৰ ভিন্ন প্ৰান্তত অবৈধভাৱে দখল কৰি অহা শ বিঘা ভূমিত বসবাস কৰি অহা লোকসকলক জাননী প্ৰদানৰ পাছতে একচন আৰম্ভ হোৱা পৰিলক্ষিত হয় ১৫০০ৰো অধিক বিঘা ভূমিৰ প্ৰায় ৭০০ পৰিয়ালত উচ্ছেদ কৰিব প্ৰশাসনে পুৱা ৫ বজাৰ পৰাই ২০খন এক্সিভেটৰেৰে জিলা প্ৰশাসন নামি পৰিছে গোৱালপাৰাৰ হাছিলা বিলত থকা বেদখলকৃত ভূমিত মোতায়েন কৰা হৈছে বৃহৎ নিৰাপত্তা বাহিনী কলৈ যাব কি কৰিব এই লোকসকল তাক লৈ চিন্তিত হৈ পৰিছে হাছিলা বিলত বসবাস কৰা লোকসকল থানবান হৈ যোৱা নিজৰ ঘৰখন দেখি চকুলৈ ঢুকিছে বেট্ৰাই ভাঙাই হল আমি মোৰ বয়স বৰ্তমান 42 ইয়াৰ আৰু মোৰ জন্ম ইয়াতে আৰু মোৰ ল'ৰা ছোৱালী বৰ্তমান ডাঙৰ দীঘলী হৈছে মোৰ ল'ৰা বৰ্তমান কলেজত যায় আৰু আমাৰ দেউতাও এতে আছিল দেউতা মৰিছে মোটামুটি 85 ইয়াৰ্ছত কিমান বছৰ পাই ইয়াতে বসবাস কৰি আছে মোটামুটি ধৰক 50-60 বছৰ হৈ যাব একদম আৰামছে প্লাছো হ'ব আৰু এইখিনি অৱস্থাত যদি চৰকাৰে আমাক ভাঙি দিয়ে আমি যদি অবৈধ ভূমিত আছো তেনেহ'লে আমাক চৰকাৰে ইমান সুবিধা কিয় দিয়ে চৰকাৰী ঘৰ আমাৰ চাওক ঘৰে ঘৰে এটা দুটা কৰি এটা ফেমিলি দুটা কৰি চৰকাৰী ঘৰ আছে চৰকাৰে দিছে চৰকাৰে নিশ্চয় জানে এইবোৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ মাটি তেনেহ'লে কিয় দিল ইলেক্ট্ৰিক লাইনৰ ব্যৱস্থা কৰিছে আমাৰ জিজিএম যোজনা কৰিছে ঘৰে ঘৰে পানীৰ ব্যৱস্থা কৰিছে কিয় কৰিল স্কুলৰ ব্যৱস্থা কৰিছে যদি আমাক ভাঙিয়ে দিব ইমানতো ব্যৱস্থা কৰাৰ দৰকাৰ নাই আৰু যদি আমাক চৰকাৰে ইমান মৰম কৰিছে যদি দিছে ভাল লাগিছে তেনেহ'লে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু আমাৰ এই ৰাজ্যৰ মানে আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত এটাই প্ৰাৰ্থনা যে আমাৰ এই পুৰা ৰাজ্যৰ যাতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰে সেইটোৱেই মোৰ আবেদন হাছিলা বিলৰ মানুহখিনি যিহেতু ইয়াতে কিছুবিলাক বাসিন্দা আছে 1951ৰ পৰা ইয়াৰে বাসিন্দা ইয়াতে কিছুবিলাক মানুহৰ NRCও আছে আৰু আপোনালোকে নিজে গম পাইছে ইয়াতে চৰকাৰী স্কুল দিয়া আছে আৰু আমাৰ চৰকাৰে জল জীৱন মিছনৰ JGM দিয়া আছে যিখিনি সময়ত আমাক হয়তো নোটিছখিনি দিছে বুজি নাপাওঁ চৰকাৰে আমাক অলপখিনি সময় দিব লাগিছিল যিহেতু দুখীয়া মানুহ ইয়াত দিন হাজিৰা কৰি খোৱা মানুহ এনেকুৱা সময়ত নোটিছ দিছে না মানুহখিনি বস্তুখিনি ওলাব পাৰিছে কাৰণ ল'ৰা ছোৱালী কিবা বস্তু কাপোৰ চাপোৰ লৈ ওলাব পাৰিছে চৰকাৰৰ এইখিনি কৰিব নালাগিছিল আজি চাওক ইয়াত যিখিনি মানুহ আছে কিছুবিলাক মানুহ জীৱনৰ পুঁজি লগাই ঘৰখিনি বনাইছিল আজি সিহঁতৰ যে টিংপাত লৈ যায় সেনেকৈ ক'ৰবাত থাকিব সেইখিনি অৱস্থা নাই চৰকাৰে তাৰমানে এনেকৈ নাপায় আৰু যিহেতু আমি অসমৰে মানুহ আপোনালোকে নিজেই গম পায় যে হাছিলা বিলৰ মানুহখিনি কোনো বৰপেটাৰ পৰা অহা নাই না ধুবুৰীৰ পৰা আহিছে যিহেতু আমাৰ গোৱালপাৰাৰ লোকেল মানুহ আপোনালোকে হয়তো সকলোৱে জানে যে আমাৰ এই নতুন বস্তি বুলি এটা চৰ আছিল সেই চৰত কিছুদিন আগত তাতে গৰাখহনীয়াৰ কবলত পৰি কিছু মানুহ ইয়াত আহিছিল আৰু বাকী মানুহখিনি আমাৰ এই কাৰবালা আশে পাশৰে মানুহ আজি যেনেকৈ হয়তো চৰকাৰে এনেকৈ কৰিছে মানুহখিনি পুনৰ সংস্থাপন দি যিহেতু গোটেইখিনি বিল নহয় যিখিনি বিলতে থাকি গৈছে মানুহখিনি আৰু যিখিনি মানুহ আছে নেচাৰেলি এইবিলাক আগতে টিলা হৈ আছে সেইকাৰণে চৰকাৰক কাটাৰ আহ্বান যদি আমাৰ যিহেতু চৰকাৰী ভূমি চৰকাৰে ল'বই আমাৰ চৰকাৰৰ প্ৰতি এটাই আহ্বান যদি এফেকশ্যন কৰিছে ভাল কথা এই মানুহখিনিক পুনৰ সংস্থাপন কেনেকৈ দিয়া যায় আপোনালোকৰ থ্ৰুত চৰকাৰক আহ্বান জনাওঁ মানুহখিনিক অতি সোনকালে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অতি সোনকালে মানুহখিনিক যাতে পুনৰ সংস্থাপন দিয়ে রাজনীতি উচ্ছেদ বহুত জায়গায় হয় দেখা পাইছি আপনার আগতে আপনার নোটিশ দিয়ে জনাই দিয়ে আমার এতিয়া কি হল 14 তারিখত চেম্পুল এটা বেনারত লগাই দিলে 16 তারিখত আমার উচ্ছেদ কৰিব লাগে মাজত দুদিন সোমাই আমি দুদিন সোমাই কি কৰিম আমি ভাঙি গেলো এইটো চাই তাৰপিছত
কোনোবা নেতা আহিলে কোনোবা MLA আহিলে আমি নতুন এইবাৰ ৰিচেণ্টলি আমি কংগ্ৰেছ এৰি দি আমি আপোনাৰ ডাঙৰীয়া আমি জিব্ৰান ডাঙৰীয়াক আমি ভোট দি জয়যুক্ত কৰিলোঁ নতুন আমাৰ তাৰপিছতে সিহঁতে কল যদি আমাৰ এই মানুহবিলাক উচ্ছেদ কৰে চৰকাৰে পাৰিলে মোক ৰিজেইন কৰি দিয়ে মই এই চিটত নাথাকোঁ এতিয়ালৈ ৰহিম জিব্ৰান ডাঙৰীয়া আমাৰ ওচৰত নাহিলে আহি পিনে এটা ভাল বেয়া কথা নক'লে তো আমি ইমানেই কি হৈ গ'লোঁ নেকি আমিতো দেশৰ নাগৰিক হয় না আমি ইয়াৰে জন্ম ইয়াৰে আমাৰ বাবা জন্ম ইয়াৰে দাদা জন্ম আমি ক'ৰবা বাংলাদেশৰ পৰা অহা নাই কোনোবা আপোনাৰ ফাকুৰ পৰা অহা নাই আমি ভাৰতীয় নাগৰিক আমি ইয়াতে সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু চৰকাৰে যেনেকৈ আমাক উচ্ছেদ কৰি আছে আজি আচলতে উচ্ছেদটো এনেকুৱা মই কেতিয়াও দেখা নাই আজি মোৰ ধৰক 35 বছৰ হৈ গ'ল আপোনালোকক যিহেতু নটিচ দিছিল আপোনালোকে আইনৰ আশ্ৰয় লৈছিল নেকি আইনৰ আশ্ৰয় কেনেকৈ ল'ম দাদা আইনৰ আশ্ৰয় ল'ব গ'লে আমাৰ এতিয়া কোনো আপোনাৰ ডাঙৰ মানুহ আছে আহিব লাগিছিল আমি ক'ত যাম আমি ইমান দূৰ 2 দিনত আমি ক'ত আইনত যাম আইনত যাওয়ার আমার রাস্তাটো নাই আমাক সোমাই দিয়া নাই আমি বহুত রিকোয়েস্ট কৰিছোঁ আমি আপোনালোকৰ জৰিয়তে আমি কৈছোঁ যে আমাক সোমাই দিয়ক চৰকাৰৰ মাটি লৈ আছে ক'ব লগা নাই লৈ যাওক কিন্তু আমাক থাকিবলৈ আমাৰ কিবা জায়গা দিব লাগিছিল কাৰণ আমি চৰকাৰৰ আমি ইয়াৰে মানুহ আমি দেশৰ নাগৰিক ভাৰতৰ নাগৰিক আমাক জায়গা দিব তাৰপিছত চৰকাৰৰ লগত ভাঙাৰ কাৰণে আমি নিজে সহায় কৰিলোঁ তথাপি আমি চাওক আমাৰ ইমান উচ্ছেদ হৈছে অসমৰ ভিতৰত যিমান উচ্ছেদ হৈছে আমাৰ হাছিলা বিল এই গাঁৱত আমাৰ এনেকা শান্তিভাৱে কাম হোৱা নাই আপোনালোকে দেখা পাইছে কোনো আমাৰ হাই কাছাল এটাও নাই কোনো মাৰধৰ নাই পুলিচ প্ৰশাসনৰ লগত আমাৰ কোনো কথা নাই চৰকাৰৰ মানুহ চৰকাৰে কাম কৰি আছে কোনো ক'ব লগা নাই কিন্তু আমাৰ হিমন্ত ডাঙৰীয়া আপুনি আমাক থাকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব আপুনি আপোনাৰ বিনম্ৰ অনুৰোধ কৰিছোঁ আপুনি আমাক থাকাৰ কাৰণে এই ল'ৰা ছোৱালী সৰু সুৰা সব দুখীয়া মানুহ আমি ইয়াত আমি 95% সব দুখীয়া মানুহ ভাল চলাৰ কাৰণে ভাল আপোনাৰ মানুহ ইয়াতে নাই আমি সব দুখীয়া মানুহ আপুনি আমাক থাকাৰ কাৰণে কিবা ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিলোঁ আৰু দুধনৈৰ পৰা হীৰক জ্যোতিনাথৰ ৰিপৰ্ট গ্লোবেল NE 24/7